কি কৰিলে মানে আমি টাউনৰ মানুহে টাউনটো কোনো ভালেই দেখোন ভালেই কৰি আছে চব এতিয়া গাঁৱৰ মানুহে ক'ব ক'ত কিমান কি হৈছে আগতে বেয়া এতিয়া ভাল হ'ল বহুত ধুনীয়া কৰিলে এতিয়া কেনেকুৱা হ'ল এতিয়া ভাল হ'ল আকৌ ভাল হ'ল এতিয়া কি ভঙা চিঙা যাব নোৱাৰি মানুহ যাবই নোৱাৰি দেখোন ৰাস্তা বেয়া এতিয়া বিজেপি চৰকাৰখন সফল হৈছে নে বিফল হৈছে সফল হৈছে হিমন্ত বিশ্ব চৰকাৰখন সফল হ'ল নাই হৈছে আগন্তুক মানে যিহেতু বিধানসভা নিৰ্বাচন হ'ব কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি কয় তেনেকুৱা ধৰণৰ মানে কি আমি এতিয়া টাউনততো ভালেই দেখি আছোঁ এতিয়া গাঁৱৰ ৰাইজেহে সেইটো ক'ব পাৰিব গাঁৱত আমি এতিয়া টাউনৰ মানুহেতো আৰু এঘৰীয়া মানুহে আমি এঘৰ এঘৰকৈ ওলাই যাওঁ আৰু ওলাই গ'লে মিটিঙে মাটাঙে মানুহটো বহুতেই দেখোঁ ইয়াত এতিয়া গাঁৱৰ ৰাইজে বেছিকৈ ক'ব পাৰিব এইবাৰ যিটো নিৰ্বাচন হ'ব যদি নৱদলে খেলে কিমান ভোটত জিকাব পাৰিব এতিয়া আমি কেনেকৈ ক'ম কিমান বহুত ভোটত জিকিব বুলি ভাবিছোঁ আৰু বহুত মানে কিমান অন্তত যোৱাবাৰ 5,000 জিকিছে খুব কম এইবেলে 15-20 জিকি যাব পাৰে কি কথা কি কাৰণে হ'ব এইবোৰ কম ভাল কৰাৰ কাৰণে ভাল পৰিস্থিতি বোলে সমস্যাবিলাক ভাল কৰিছে যি বিচাৰিছে খালি অকণমান মেডিকেলৰহে প্ৰব্লেম হৈ আছে আমাৰ ইয়াত বাকীটো চব ভালেই হৈ আছে মেডিকেলৰ কাৰণে আকৌ মানুহবোৰ মৰি আপোনাৰ ঘৰ ক'ত ইয়াতে ঢকুৱাখানা চাইড ওচৰতে ঢকুৱাখানা 5 বছৰত কেনেকুৱা পৰিৱৰ্তন হৈছে টাউনখন কথা কৈছোঁ টাউনখনটো কি আৰু ভালেই হৈছে পৰিৱৰ্তন পৰিষ্কাৰ পৰিচ্ছন্নতাত কেনেকুৱা আপুনি দেখিছে ভালেই দেখিছোঁ ভালে নাম কি হেমন্তী ফুকন